চাওক ঋতুমণি আজিৰ দিনটোতো পুৱাৰ ভাগৰ পৰাই অভিযান অব্যাহত আছিল SDRF NDRF দুয়োটা যি দল আছে সেই দুয়োটা দলে ইয়াত অভিযান চলাই আছে তেওঁলোকৰ যি ডিপ ডাইভাৰ আছিল ডিপ ডাইভাৰেও ইয়াত পানীৰ তলত গৈ তেওঁলোকে দুবাৰো ইয়াত পৰীক্ষা কৰিছিল বিচাৰিছিল সন্ধান বিচাৰিছিল কিন্তু বৰ্তমানলৈকে সক্ষম হোৱা নাই উদ্ধাৰ কৰিবলৈ আৰু কিছু সময় পূৰ্বে আমি যদি দেখুৱাও আমি যদি সম্ভৱত হয় ইয়াত যি নদী আৰক্ষী আছে আৰু SDRF বাহিনী আছে তেওঁলোকে ইয়াত জালু পাতি তেওঁলোকে উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা কৰিছে তাৰ মাজতে গুৰুত্বপূৰ্ণ কথা আন এটা হৈছে যে ইয়াত যিসকল পৰিয়ালৰ লোক আছে আৰু আন যিসকল লোক আছে তেওঁলোকে এটা অভিযোগ ইয়াত আহিছে তেওঁলোকৰ অভিযোগ আছে তেওঁলোকে ইয়াত তথ্য সংবাদ মাধ্যমৰ পৰাই পাইছিল আপুনি কি ক'ব বিচাৰিব আপোনাৰ ভতিজা ইয়াত নিৰুদ্দেশ হোৱাৰ তথ্য আপুনি পাইছে কেনে ধৰণে গোটেই বিষয়টো আমি তো পাইছো নিউজ চেনেলৰ পৰা ইহঁতৰ কোনো ৰেসপন্সিবিলিটি নাই ইয়াতে ভগতকুটিত আইছে 2 দিন ইয়াতে থাকছে আৰু ইয়াতে প্ৰণৱ নায়াৰ বুলি মানুহ আছে বাহিৰৰ মানুহ আছে এইটো লৈ আইছে ইয়াতে क्या चलो पूजा करके आएगा वहां पर कीर्तन करेगा वही जो नाने ये घटना ही न है और यहाँ तो तार पर साई आसे लोगे अपनी सब ये बिल्डिंग पर साई आसे किंतु ये स्पॉटत एजन आ नहीं उल्लूबाड़ी पर मानु आ नहीं विश्वनाथ चारिली पर मानु केटा आई गई देवटी बिला बंगाई पर मानु केटा आई गई किंतु यहाँ तो रिस्पन्सिबिलिटी नहीं यहाँ तो निजर हाथ टू जाली आम तो कोनो हथियार लई आया नहीं एने आईसु अपनी आयो आमार लोग ठिय थाকক ना आमार दुख तो अपनी एको करबा नोरे आमार लोगत तो थाकब लागे আজি ৰাতিপুৱা যেতিয়া বঙাইগাঁৱৰ পৰা আপুনি আহিছিল আপোনালোকৰ লগত কেনেকৈ কথা পাতিছিল কি কৈছিল আমি বঙাইগাঁৱৰ পৰা আইছো ডিউটিৰ গৈছে ক্লাছ কৰি আছে অনলাইন ক্লাছ চলি আছে তো আমি মই তো ইমান খং উঠিছে কি আপনি তো একদিন বাদ দিব পাৰে অনলাইন ক্লাছ আজি স্টপ আছে এনেকুৱা ঘটনা হৈছে কিন্তু এই ক্লাছটো আমাক কৈছে 15 মিনিট রব আমি কথা পাতিম তারপর যদি ক্লাস টু এন্ড করি আমার লগত কথা পাতে মানে ইম্পর্টেন্স দিয়ার ক্লাস টু আছে মানুষটো যে 5 জন ঢুকাই গলে এইটো ইম্পর্টেন্স নাই এইটো একটা বড় ষড়যন্ত্র আছে আপুনি এই ক্ষেত্ৰত আপোনালোকে থানাৰ লগত যোগাযোগ কৰিছো নিউজ চেনেলত আমি যেটো বাইট পাইছো প্ৰদীপ নায়াৰৰ এই বাইটটো প্ৰণৱ নায়াৰৰ এই বাইটটো আমি লিখি থানাত দিছো লাতাশিল থানাত কিন্তু এও তো কইছে আপনি মৃত্যু বলি লিখছে আমি তো এইটো বাইট পাইছো আমি তো শোনা কথা কইছো আমি তো এটা স্পটত নাই এইটো কথা আমি লিখি দিছো এতিয়া যাওয়ার সময় কইছে আপনি দেখা করি যাব আমি এজার রিসিভ করিলাম বা স্যার কি কয় তো এইটো কথা এতিয়া আমি যাম আকৌ কালি আহিম কিন্তু লোকাল কোনো রেসপন্সিবিলিটি নাই একদম সঁচা কথা এইটো নিশ্চিতভাৱে চাওক এই গোটেই বিষয়টোত কালিও আমি দেখিবলৈ পাইছিলো NDRFৰ ফালৰ পৰা এটা কথা কৈছিল যে কোট প্ৰকৃততে ঘটনাটো সংঘটিত হৈছিল সেই সংঘটিত হোৱা স্থানটো বহু সময়লৈকে NDRFে নিশ্চিত কৰিব পৰা নাছিল বা সেই স্থানটো পোৱা নাছিল পৰৱৰ্তী সময়ত লতাশিল আৰক্ষীৰ সহযোগত যিজন 4 গৰাকীকৈ লোক আছিল তাৰে এজন অষ্ট্ৰেলিয়াৰ যি নাগৰিক প্ৰণৱ নায়াৰ তেওঁ লৈ অহা হৈছিল এই স্থানলৈ আৰু তেওঁ দেখাই দিছিল যে কোনডোখৰত ঘটনা হৈছিল বা কোনডোখৰৰ পৰা নিৰুদ্দেশ হৈছিল 5 জনকৈ লোক আৰু তাৰ পিছতে সেই স্থানৰ পৰা ধৰি অভিযান চলাইছে আজি দিন জুৰা ৰাতিপুৱাৰ পৰা অভিযান চলি আছিল ৰাতিপুৱাৰ ভাগত যি কুঁৱলীৰ কাৰণে বহু সময় অভিযান চলাব পৰা নাছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া সূৰ্য উদয় হল ভালকে সূৰ্য ওলালে তাৰ পিছত অভিযান চলিলে আৰু এই গোটেই বিষয়টোত চাওক ইয়াত অকল এগৰাকীয়ে নহয় ৰৌনক চান্দ যিগৰাকী বঙাইগাঁৱৰ বাসিন্দা সেই ৰৌনক চান্দৰ তেওঁ পৰিয়ালৰ লোক আৰু তাৰ সমান্তৰালভাৱে উজান বজাৰৰ যিগৰাকী আছিল অভিজিত চৌধুৰী সেই অভিজিত চৌধুৰীৰ মাতৃও আহি ইয়াত বহুখিনি তেওঁ কৈছে যে যিহেতু ইয়াত আহিছিল ইয়াত তেওঁলোকৰ যি তেওঁলোকৰ গুৰু ইয়াত আছিল তেওঁলোকে ইয়াত কীৰ্তন কৰিছিল সেই কীৰ্তন কৰা দুদিনকৈ ইয়াত তেওঁলোকে ইয়াত কীৰ্তন কৰিছিল আৰু তেওঁৰ সেই কীৰ্তন কৰাৰ পিছত তেওঁলোকে ইয়াত গা ধুবলৈ আহিছিল আৰু তাত ইয়াত কৰিবলৈ আহিছিল কিন্তু তাৰ ক্ষেত্ৰত যি ভক্তি কুটিৰৰ যি কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষ কিন্তু কোনো ধৰণৰ তেওঁলোকক সহযোগ কৰা নাই কোনো ধৰণৰ তথ্য তেওঁলোকক প্ৰদান কৰা নাই আৰু যাৰ বাবে তেওঁলোকে ক্ষুভিত হৈছে আৰু এই ক্ষেত্ৰত তেওঁলোকে ষড়যন্ত্ৰ বুলি কৈছে আৰু আনহাতে এতিয়াও NDRF SDRF হওক বা নদী আৰক্ষীয়ে হওক তেওঁলোকে অভিযান চলাই আছে বিভিন্ন স্থানত তেওঁলোকে অভিযান চলাইছে ইয়াৰ পৰা পাণ্ডুলৈকে তেওঁলোকে অভিযান চলাইছিল উমানন্দলৈকে অভিযান চলাইছিল কিন্তু সফল হ'ব পৰা নাই বৰ্তমানলৈকে আৰু হয়তো
আৰু 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত সূৰ্য অস্ত যাব আৰু অস্ত যদি যোৱাৰ পিছত অভিযান কালিৰ নিচিনা পুনৰ স্তব্ধ কৰিব হয়তো অহাকাইলৈ পুনৰ পুৱাৰ অভিযান চলাব আৰু আজিৰ দিনটোতো আশা কৰা হৈছে যি 1 ঘণ্টা 1.5 ঘণ্টা সময় আছে সূৰ্য অস্ত যাবলৈ সেই অস্ত যোৱাৰ সময়ছোৱাত হয়তো কোনো লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব আৰু এই সন্দৰ্ভত আমাক সবিশেষ তথ্য জনালে ঋতিক কৌশিকে ভক্তিকুটিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো সহযোগিতা লাভ কৰা নাই আৰু সেয়েহে ভক্তিকুটিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে সন্ধানহীন লোকসকলৰ পিতৃ মাতৃ তথা পৰিয়ালৰ লোকে আৰু তাৰ পাছতেই ভক্তিকুটিৰ কৰ্তৃপক্ষৰ ফালৰ পৰাও কিছু প্ৰতিক্ৰিয়াও লাভ কৰা হৈছে এতিয়া কিছু ভাষ্য আছে এই বিষয়টো সন্দৰ্ভত আমি আপোনালোকক আগবঢ়াব বিচাৰিছো हम लोग यहाँ पे गए हाँ 9 लोग गए 5 लोग उस पार गए नीचे पानी में चले गए हाँ और वापस ऊपर नहीं आए और 4 लोग जिनको तैरना आता था वो बच गए बस सिंपल एक है प्रताप एक है सागर एक है उपेश कुमार एक है अभिजीत और एक है रौनक 5 बच गया जो उसका नाम वो बच गए मैं हूँ एक प्रणव और एक है जेकब और एक है उनका नाम नहीं जानता वो लोकल है यहाँ के आपका नाम उनको तैरना आता है पूरा प्रणव प्रणव हाँ ऐसे लिखते हैं आपका घर कहाँ है मेरा घर वृंदावन और अमेरिका का एक उसका घर भी वृंदावन ही है वृंदावन में रहता है सब वृंदावन में रहते हैं वृंदावन से आए आप यहाँ कहाँ आए थे यहाँ मंदिर में आए थे मंदिर कौन सा मंदिर भक्ति कुटीर यहाँ पे आए थे हाँ भक्ति कुटीर में रहते हैं और वो भक्ति कुटीर में नहीं हम रहते नहीं है यहाँ पे बस थोड़ा यहाँ पे आए बस तैरने आए और फिर ऐसे हो गया आपका शुभ नाम क्या है प्रणव नायर जो इन्फॉर्म किया गया है जिसका नहीं किया है वो करना है और ये जो कहाँ का है ये लड़के बाकी सब जो ये कोई यहाँ का है कोई बाहर का है बाहर मतलब कौन सा बाहर एक दिल्ली का है और ये एक अमेरिका का है बाकी सब यहाँ लोकल है मिसिंग है उसमें जो मिसिंग है 4 यही के है लोकल है हाँ और हाँ आसाम के है सब और एक दिल्ली का হয় আমাৰ বৰদেউতাৰ ল'ৰা হয় মোতকৈ সৰু 21 বছৰ এতিয়া বহুত সৰু অভিজিত চৌধুৰী আমাৰ উজান বজাৰ জাহাজ ঘাট আৰকাটি বস্তিত কালি কি হৈছিল আপোনালোকে কেনেকৈ নাই আমিতো একো গম নাপাওঁ কালিৰ কথা মইতো ডিউটিত আছিলোঁ ৰাতি গম পালোঁ যে এনেকুৱা হৈছে ফোন কৰোঁতে কথা পাতোঁতে গম পাইছোঁ যে ইহঁতে গা ধুবৰ কাৰণে আহিছিলে স্কনত আহিছিলে ইহঁতে কিবা বিসৰ্জন কৰিব আহিছিল নে কি কৰিব আহিছিলে গম নাপাওঁ ইয়াতে গা ধুব বুলি ক'লে তাৰপিছত লগত এতিয়া স্কনৰ কোন জড়িত আছিলে এইটো আমি গম নাপাওঁ তাৰপিছত এইখিনিয়ে গম পাইছোঁ যে গা ধুব যাওঁতে ডুবিছে বুলি তাৰপিছত আমি একো গম নাপাওঁ যদি ডুবিছেও সিহঁতৰ একো বস্তু সামগ্ৰী একো পোৱা নাই মোবাইলো হাতত অহা নাই মোবাইল চুইচ অফ হৈ আছে এতিয়া আমি গম নাপাওঁ কি হৈছে হোৱা নাই তই আজি কামৰ পৰা ছুটি লবি কিয় মা পৱনিত্য প্ৰভু আহিছে মই তেওঁক লৈ কিনে ঘৰত আহিম আজি ঘৰত আমি কীৰ্তন কৰাম ঠিক আছে মই ছুটি লৈ ল'ম তাৰপিছত মই 6টাতে ওলাই গ'লো কামৰ কাৰণে তাৰ পাপাকে 8:30টাত ওলাই গ'ল তাই আকৌ মোক 10টাত ফোন কৰি কৈছে মা মোৰ হাতত পইচা নাই তই মোক গুগল পে কৰি দে 40 টকা মই কিয় মই খাৰগুলি যাই আছো ভক্তি কুটিৰ কি কৰিবি তাতে যায় মই এই প্ৰভু পৱনিত্য প্ৰভুক মই লৈ আহিম ইয়াতে আমি কীৰ্তন কৰিম মই ঠিক আছে তাৰপিছত মোক কৈছে যে মা তই 3টালৈকে আহি যাবি আমি ঘৰতে আমি লগ পাম আৰু কীৰ্তন কৰিম ঘৰত আমাৰতো ৰুম সৰু সৰু আছে আমি বিছনা চিছনা খুলি সব ৰেডি কৰি থৈছোঁ যে আজি আমাৰ ঘৰত কীৰ্তন হ'ব আৰু আহিলোঁ 3টাত মই কামৰ পৰা ওলালোঁ 12টাত ফোন মাৰিছোঁ ছুইচ অফ বেটাৰী চাগে নাই সেইকাৰণে ছুইচ অফ হৈছে ইমান হেৰি কৰা নাই তাৰপিছত আকৌ লাহে 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 সময় যাই আছে এতিয়ালৈকে অহা নাই সি দেখোন কৈছে 12টা আৰু 3টাৰ ভিতৰতে মই কীৰ্তনটো কৰাম তাইক অহা নাই কিয় তাৰপিছত মই আকৌ ফোন কৰিলোঁ নাই সৰু ছোৱালীক ফোন কৰিছোঁ মা চা না বাবুৰ ফোন লগা নাই তাৰপিছত মা মই লগাই চাওঁ মই মোৰ পৰা ছুইচ অফ আহিছে তই কেনেকৈ পাৰিবি নহ'ল 3টালৈকে বাট চাই আছোঁ নাই কোনো মই ইমান হেৰি কৰা নাই যে এনেকুৱা হৈ যাব ঘটনাবিলাক বা কি হৈছে তাৰ লগত মই সেইটো একোৱে নাজানো কিন্তু মোকতো ন্যায় লাগে না মোৰ ল'ৰা ক'ত গ'ল যদি নদীত ডুবিছে মোক ডেড বডি দিলেও হ'ব মই সন্তুষ্ট হৈ যাম কিন্তু নোচোৱাকৈ মই কেনেকৈ কি কৰিম আৰু যোন প্ৰভুৰ লগত আহিছে সি পৱনিত্য তেওঁ এতিয়া যদি আমাৰ গুৱাহাটীৰ পৰা যদি তেওঁ গুচি যায় তে কেনেকৈ যাব পাৰিব